কিন্তু এই নটিফিকেশ্যনে কিন্তু আমাৰ কথা আমাৰ কল্যাণৰ কথা চিন্তা কৰা নাই কি কৰিছে তেওঁলোকে এখন নটিফিকেশ্যন যোগেদি আমাৰ পূৰ্বৰ যি সুবিধা আগৰ পৰা যিটো পাই আহিছিল 10 চেলাৰী ৰিপৰ্ট সেইটো বন্ধ কৰি তেওঁলোকে 15,000 টকাৰ ওপৰতে PF খতম কৰিবলৈ এখন নটিফিকেশ্যন ইছ্যু কৰিছে যে আমাৰ কৰ্মচাৰীসকলে সেইটো আমাৰ খুব যে আমি পাই থকা এটা সুবিধা তেওঁলোকে কেনেকৈ প্ৰদান কৰিম গতিকে আমি এইখন নটিফিকেশ্যনৰ তীব্ৰ বিৰোধ কৰিছোঁ আৰু প্ৰতিবাদ কৰিছোঁ এক নম্বৰ কথা দ্বিতীয় কথা আমি আপোনালোকৰ জৰিয়তে চৰকাৰক ওচৰত দাবী জনাইছোঁ যে অতি শীঘ্ৰে এইখন নটিফিকেশ্যন বাতিল কৰিব এইখনৰ মতে কি হ'ব 15,000 আমি ধৰক আমাৰ মূল দৰমহা চাপ'জ এতিয়া আজিৰ তাৰিখত চাপ'জ 30,000 টকা হয় নহয় আইনখনত যি লিখা আছে আইনখন বাদ দিয়ক 30,000 টকা মোৰ 30,000 টকাৰ ওপৰতে 12% PF কণ্ট্ৰিবিউশ্যন মোৰ দৰমহা কাটিব 15,000 ওপৰতে 30,000 ওপৰতে আৰু মালিক পক্ষই 30,000 টকাৰ ওপৰত দিব কিন্তু এই নটিফিকেশ্যনখনে কৰিছে কি যে মোৰ সেই সুবিধা বন্ধ কৰি দিলে বন্ধ কৰি 15,000 টকাতহে আগত 30,000 কাটিছিলে এতিয়া 15,000 টকা কাটিব ডেট মিনছ আমি যিটো আমাৰ ভৱিষ্যত সুৰক্ষা আমাৰ প্ৰভিডেণ্ট ফাণ্ড সেইটো আমাৰ ক্ষতি হ'ব এইটো কৰাৰ কাৰণে আমাৰ 15,000 টকা যিসকলে পাইছে তেওঁলোকেও কাটিব আৰু আগতে 30,000 টকা পায় তেওঁলোকৰে 15,000 টকাৰ ওপৰতে কাটিব মানে দৰমহা যিমানে নাবাঢ়ক 15 ক্ৰছ কৰিলেও 15 এতিয়া কথা হ'ল কি চৰকাৰে ক'ব বিচাৰে যে EPF-তো 15,000 চিলিং আছে গতিকে আমি এইটো কৰিম কিন্তু EPF-ৰ লগত আমাৰ কোনো কানেকশ্যন আমাৰ এটা স্বতন্ত্ৰ বডি ইয়াৰ বোৰ্ড আছে এতিয়া এডিশ্যনেল লেবাৰ কমিশ্যনাৰে এইখন নটিফিকেশ্যন উলিওৱাৰ আগত আমাক সুধিব লাগিছিল আপোনাক কথা পাতিব লাগিছিলে যিহেতু আমি বেনিফিচিয়াৰী হয় তো উইদাউট ডিছকাছিং উইথ আৱাৰ ইউনিয়ন এই কামটো কেনেকৈ কৰিব তেওঁলোকে সেইটো অন্যায় হৈছে আৰু দ্বিতীয় কথা মন কৰিবলগীয়া কথা এই আইনখন 2023 চনত এই আইনখনৰ সংশোধন বিচাৰি আমাৰ অসম চাহ কমিশ্যন সংঘে এটা আপোনাৰ এটা স্মাৰকপত্ৰ দিছিলে ATPF-ৰ বৰ্ড অফ ট্ৰাষ্টিজৰ দিয়াৰ পিছত কিন্তু ইয়াত এটা ছেকশ্যন এটা আছে মই লিখি দিছোঁ আপোনালোকে ইয়াত পাব ইয়াত ছেকশ্যন এটা আছে 2D অৰ্থাৎ 2ঘ এই ছেকশ্যনটোত আগতে যিটো এমপ্লয়িজৰ ডেফিনেশ্যন আছিলে PF কাটিবৰ কাৰণে তাত 15,000 টকাৰ এটা চিলিং আছে কিন্তু আমি অসম চাহ কমিশ্যন সংঘই আমি যিটো ছাবমিশ্যন দিলোঁ ATPF বৰ্ডত দিয়াৰ পিছত চৰকাৰে সেইটো এমেণ্ড কৰিলে এমেণ্ড কৰাৰ পিছত যিটো এমপ্লয়িজৰ ডেফিনেশ্যন তাত কোনো ধৰণৰ টকা পইচাৰ চেলাৰী লিমিটৰ কথা নাই তেওঁলোকে নোহোৱা কৰিলে আমাৰ ডিমাণ্ডত তেওঁলোকে 2023 চনত নোহোৱা কৰিলে কি যে যোনে যিমান দৰমহা পায় তাতে কাটিব বুজিলে 2023 চনত যিখন এমেণ্ডমেণ্ট হ'ল এই আইনখন এমেণ্ডমেণ্ট হ'ল মই দেখাম নকৰিলে আপোনালোকক এমেণ্ডমেণ্ট হ'ল এমেণ্ডমেণ্ট হোৱাৰ পিছত একখনত এইটো আহিলে যে 15,000 কোনো কথা নাই তাত যে যিমান দৰমহা পায় চবৰে PF কাটিব যদি 50,000 টকা পায় তেতিয়াও কাটিব সেইটো এমেণ্ডমেণ্ট আহিব আৰু এইটো 50-50 হ'ব 50-50 হ'ব 12% সেইটো এমেণ্ডমেণ্ট হৈ গ'ল আইনখন এমেণ্ডমেণ্ট হোৱাৰ পিছত 2024 চনৰ 12 নৱেম্বৰত তেখেতসকলে এই আত্মঘাতী যিখন নটিফিকেশ্যন আমাৰ কাৰণে সেইখন আনিছে তো এক্টত এতিয়া আমাৰ কুৱেশ্যনটো আৰু এটা আছে যে একখনত যিহেতু কোনো চেলাৰী লিমিট নাই তেতিয়াহ'লে স্কিমখন জানিব পাৰিব নেকি ইয়াত লিখা আছে ইয়াত চিডিউলত লিখা আছে যে চিডিউলত যেতিয়া বস্তু নাথাকিব তেতিয়াহ'লে স্কিমত কেতিয়া আহিব নোৱাৰে সেইটো আইনগত কথা যেতিয়া আপোনাৰ এক্টত আপোনাৰ চেলাৰী লিমিট নাই বা আপুনি আমাৰ নাই এজ পাৰ চিডিউল অফ দিছ এক্ট তেওঁলোকে কেতিয়াও আপোনাৰ স্কিম আনিব নোৱাৰে গতিকে চৰকাৰে এই স্কিম চিডিউল আইন চবকে বিজ্ঞানগ্ৰস্ত দেখুৱাই তেওঁলোকে এই কামটো কৰিছে আৰু এই কামটো কৰাৰ কাৰণে আপোনালোকে মন কৰিব আমি যিবিলাক চাহ কৰ্মচাৰী চবতকৈ যদি কম দৰমহা পোৱা চাকৰি আছে আমি চাহ কৰ্মচাৰী মানে বাগিচালৈ আহিব আমি দেখুৱাই দিম আপোনালোকক চবতকৈ যদি কম দৰমহা পোৱা কৰ্মচাৰী আছোঁ আমি এটা সামান্য এটা বেনিফিট পাওঁ PF-ৰ যোগেদি যিটো বেনিফিট আমাৰ ভৱিষ্যতৰ কাৰণে আমি সঞ্চয় কৰি ৰাখোঁ সেইটো আগতে আমাৰ মূল ভেটি টকা পইচা আৰু বেলেগ পইচা আমাৰ নাই আপোনালোকে যদি আজি কৰ্মচাৰীসকলে একাউণ্ট চেক কৰি দেখিব কাৰো 1 লাখ টকাৰ জমা নাই
ল'ৰা ছোৱালী পঢ়াতে হৈ যায় নোজোৰে তো এই টকাকেইটা আমি পালে ঘৰ বনোৱা বা কিবা এটা কৰা আমি আশা ৰাখোঁ এতিয়া যদি এই স্কিমখন চৰকাৰে বলবৎ কৰে বা মেনেজমেণ্টে বলবৎ কৰে আৰু বলবৎ কৰিবলৈ আগবাঢ়ি আহিছে মই কম কথাখিনি আগবাঢ়ি আহিছে কৰে তেতিয়াহ'লে আমাৰ এজন কৰ্মচাৰীয়ে ৰিটায়াৰমেণ্ট সময়ত 10 লাখৰ পৰা 20 লাখলৈকে টকা কম পাব এনেকুৱা ধৰণৰ এটা কথা আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ ইতিমধ্যে আমি আমাৰ সংঘৰ কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ সভা অনুষ্ঠিত হৈছে আমি এই ক্ষেত্ৰত গুৱাহাটী হাইকোৰ্টতো আমি এটা কেছ কৰিছোঁ ইয়াত কেছ নম্বৰটো দিয়া আছে আপোনালোকে চাব আমাৰ হাইকোৰ্টৰ যিটো ডিছপুট এই ডিছপুটটো ইতিমধ্যে আমাৰ শুনানি হৈ আছে যোৱা 9 জানুৱাৰী 10 জানুৱাৰী শুনানি হৈছে আৰু লাষ্ট 22 জানুৱাৰী শুনানি হৈ গৈছে আমাৰ আকৌ মহামান্য আদালতে আমাক 5 তাৰিখে শুনানি ল'ব গতিকে আমি ন্যায় ব্যৱস্থাৰ ওপৰত প্ৰবল বিশ্বাসী যিহেতু আমি এটা গণতান্ত্ৰিক সংগঠন আমি ৰেজিষ্টাৰ্ড ট্ৰেড ইউনিয়ন আমি আইনক আমি বিশ্বাস কৰোঁ তেওঁলোক নিশ্চয় ন্যায় দিব কিন্তু এই ডিছপুটটো চলি থকা অৱস্থাত বা আমাৰ বিভিন্ন চিঠি পত্ৰ আমি মেনেজমেণ্টলৈ দিছোঁ যে আমি কৈছোঁ যে যিহেতু মেটাৰটো ছাবজেক্টিভ হৈ আছে এটা কোৰ্টত পেণ্ডিং হৈ আছে আপোনালোকে ইমপ্লিমেণ্ট নকৰিব কিন্তু বহু মেনেজমেণ্টে ইমপ্লিমেণ্ট কৰিবলৈ উঠি পৰি লাগিছে উত্তাৱল হৈ আছে কিন্তু এটা কথা চাব এই স্কিমখনে কিন্তু মেনেজমেণ্টক কোনো লছ কৰা নাই এইকাৰণে লছ কৰা বুলি কৈছোঁ যে তেওঁলোকে এই টকাটো আমাক দিয়ে আছে নতুনকৈ তেওঁলোকে এডিশ্যনেল টকা খৰচ কৰিব নালাগে তেওঁলোকে আগৰ পৰা আমাক দি আছে